তিনিজনী জঘন্য মাতৃ ৰাজ্যৰ তিনি ঠাইত মমতাক হত্যাৰ তিনিটা ঘটনা অবৈধ মাতৃত্বক গাপ দিবলৈ পেটৰ সন্তানক পেলাই দিলে মাতৃয়ে সোণাৰীৰ মঞ্জুশ্ৰী চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ নৱজাতক হুজাইৰ আইভেটি গাঁৱত কালভাৰ্টৰ সমীপৰ নলাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ আৰু মঙলদৈত মমতাময়ী মাতৃৰ জঘন্য কাণ্ডক লৈ চাঞ্চল্য স্বামীহাৰা মহিলাই কলংক থাকিবলৈ সন্তানক হত্যা কৰি পেলাই দিলে পথাৰত কি পৰ্যায়ত সমাজৰ স্খলন হৈছে কিদৰে মানৱতাৰ চৰিত্ৰৰ হনন হৈছে ৰাজ্যত সেয়া প্ৰমাণ হ'ব পৰা তিনিটা ঘটনা পোহৰলৈ আহিছে একেটা দিনতেই প্ৰথমটো ঘটনা মঙলদৈৰ পকা ভাঙিপাৰাৰ ললিতা হাজৰিকা নামৰ এগৰাকী স্বামীহাৰা মহিলাই বুধবাৰে অবৈধ সম্পৰ্কৰ পৰিণতি ঢাকিবলৈ হত্যা কৰি পথাৰত পেলাই দিলে সদ্যজাত সন্তানটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাছত তদন্ত আৰম্ভ কৰিলে আৰক্ষীয়ে প্ৰথমে পলাই থকা নিষ্ঠুৰ মহিলাগৰাকীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰা হৈছে পাৰ্থ বৰুৱা নামৰ এইজন যুৱককো সদ্যজাতক হত্যাত জড়িত পাৰ্থ বৰুৱাও সন্দেহ আৰক্ষীৰ তদন্তকালীনত এই ঘটনাটোৰ লগত জড়িত আমি এগৰাকী মহিলা আৰু এজন যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আমি জানিব পাৰিছোঁ যে উক্ত মহিলাগৰাকীয়ে সেই মৃত নৱজাতকটিৰ মাক আছিল তেওঁ মৃত নৱজাতকটিক উক্ত পথাৰৰ মাজত নিজে থৈ অহা বুলি আমাক জনাইছে আৰু এই সংক্ৰান্তে তেওঁৰ লগত আৰু এজন যুৱকো জড়িত আছে তেওঁৰ নাম পাৰ্থ বৰুৱা মাতৃগৰাকীয়ে কোৱা মতে পিছত ঢুকাইছে দ্বিতীয় ঘটনা হুজাইৰ আইভেটি গাঁৱত এটা কালভাৰ্টৰ সমীপত কাৰ্টুনত ভৰাই কোনো বিভৎস মানসিকতাৰ লোকে পেলাই থৈ যায় এটি সদ্যজাতৰ মৃতদেহ এইটো খিচিম বুলি আহিছোঁ এই কাৰ্টুনটো দেখি পাইছোঁ মই ভাবিছোঁ কিবা বস্তু নেকি ঘপককৈ ফালি দিছোঁ ফালি দিয়াৰ পিছত মই এইটো দেখি পালোঁ তাৰপিছত যিমান বাইক গৈ আছিলে মই চবক মাতি দেখাই দিছোঁ ইয়াত মই একটা কেঁচুৱা পাইছোঁ এতিয়া তৃতীয়টো ঘটনা সোণাৰীৰ মঞ্জুশ্ৰী চাহ বাগানত ইয়াতো চাহ বাগানৰ কাষৰ নদীৰ পাৰত কোনো পাহানে পেলাই থৈ যায় এটি সদ্যজাত কন্যা শিশু স্থানীয় লোকৰ খবৰ পাই বাগিচাৰ স্বাস্থ্যকৰ্মীয়ে জীৱন্তেই উদ্ধাৰ কৰে কন্যা শিশুটিক আৰু তাৰ পাছত প্ৰাথমিক চিকিৎসাৰ অন্তত সংকটজনক অৱস্থাত থকা শিশুটিক ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ বাবে বিশেষকৈ ৱেইটটো যথেষ্ট কম 1 কেজি 50 গ্ৰাম আছে তো সেয়েহে আমাক এই চিকিৎসালয়ৰ পৰা পৰামৰ্শ দিছে ডক্টৰে যে খুব সোনকালে আমাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লাগে আৰু শিশুটিও যাতে উশাহ নিশাহ লোৱাত যিহেতু কষ্ট হৈছে সেইকাৰণে আপোনাৰ উন্নত চিকিৎসা কৰিবৰ কাৰণে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে একেদিনাই ৰাজ্যত পোহৰলৈ অহা এই তিনিটা ভয়ংকৰ ঘটনাই মানৱ সভ্যতাক লজ্জানত কৰা নাইনে প্ৰশ্ন তোলা নাইনে কোন দিশে গতি কৰিছে আবেগপ্ৰবণ জীৱশ্ৰেষ্ঠৰ মানসিকতা ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা